বিদেশীয়েও চৰকাৰী চাকৰি লাভ কৰে এইখন অসমত। কেনেকৈ বিদেশী ব্যক্তিয়ে অসমত চৰকাৰী চাকৰি লাভ কৰে ই এক গভীৰ ৰহস্য। শেহতীয়াকৈ মৰিগাঁও জিলাত ধৰা পৰিল শিক্ষকতা কৰি থকা এগৰাকী বিদেশী ব্যক্তি। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে চাকৰিৰ পৰা টাৰ্মিনেট কৰিলে বিদেশী ব্যক্তিগৰাকীক। ইতিমধ্যে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ বাবেই টাৰ্মিনেট কৰে শিক্ষকগৰাকীক। বিদেশী ঘোষিত হোৱা শিক্ষকগৰাকী হৈছে ঠেংখালী খান্দাপুখুৰীৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম। খাইৰুল ইছলামৰ বিৰুদ্ধে সন্দেহযুক্ত বিদেশী বুলি 1997 চনত গোচৰ ৰুজু হৈছিল মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাত। ইয়াৰ পিছত মৰিগাঁও ৩ নং বিদেশী ন্যায়াধিকৰণ আদালতে 2015 চনৰ 20 ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল বিদেশী বুলি। ইয়াৰ পিছতো ব্যক্তিগৰাকীয়ে চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি থকাটো গভীৰ ৰহস্য। খাইৰুল ইছলামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে পূৰ্বৰ ৰায়ে বাহাল ৰাখে। ইয়াৰ পিছতো সেই সময়ত মৰিগাঁও উপায়ুক্তই খাইৰুল ইছলামক কি কাৰণত NRC তালিকা প্ৰস্তুতৰ কামত নিয়োজিত কৰিছিল সেয়া এক নুবুজা সাঁথৰ। বিদেশী বুলি ঘোষিত ব্যক্তিগৰাকীয়ে কিন্তু বাৰে বাৰে স্বদেশী বুলি দাবী কৰি আহিছে। দেখুৱাইছে নথিপত্ৰ। ব্যক্তিগৰাকীৰ পিতৃৰ নথিপত্ৰ পৰ্যন্ত দেখুৱাইছে সংবাদ মাধ্যমৰ সমূহত। খাইৰুল ইছলাম, মই এজন শিক্ষক। মোৰ স্কুল হৈছে ঠেংখালী খান্দাপুখুৰী LP স্কুল। মোক বিদেশী ন্যায়াধিকৰণে মোক বিদেশী ঘোষণা কৰিছে, কিন্তু মই ক'ব পাৰোঁ যে মই বিদেশী নহয়। মোৰ যথেষ্ট কাগজ পত্ৰ আছে। মোৰ দেউতা মৃত নুৰুল ইছলাম নুৰ ইছলাম। মোৰ দেউতাৰ নাম দুটা হৈছে, তাৰমানে কি মাটিৰ কাগজত আছে নুৰ ইছলাম আৰু স্কুলৰ আমাৰ কাগজ পত্ৰত আছে নুৰুল ইছলাম। ডিফাৰেঞ্চ মই এইটোৱে পাইছোঁ, মোৰ দেউতাৰ নুৰ আৰু নুৰুল ইছলাম পিতা এজনেই। আৰু মোৰ দেউতা জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়িছিলে। মোৰ দেউতা হাই ছেকেণ্ডেৰী পঢ়া অৱস্থা এইটো মোৰ মানে দেউতাৰ জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়া ক্লাছ 7ৰ চাৰ্টিফিকেট। আৰু দেউতা পঢ়িছিলে, দেউতাৰ তেতিয়া বয়স আছিলে 31/12/1957 চন। দেউতাৰ এয়া হৈছে মেলৰ লাইচেঞ্চ নুৰ ইছলাম মেলৰ লাইচেঞ্চ। এইটো হৈছে 1957 চনৰ মেলৰ লাইচেঞ্চ। তাৰপিছত মোৰ এখন হৈছে নিযুক্তি পত্ৰ। 1996 চনত মই চাকৰিত লাভ কৰিছিলোঁ। এইখন হৈছে আপোনাৰ সুপ্ৰিম কোৰ্টত যে আমাৰ যে ষ্টে অৰ্ডাৰ হৈছে, এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। তাৰপিছত এখন হৈছে বন্দুকৰ লাইচেঞ্চ মোৰ বৰ্তাৰ নামত। 1956 চনৰ বন্দুকৰ লাইচেঞ্চ, এখন বন্দুকৰ লাইচেঞ্চ। আৰু এইখন হৈছে মোৰ মাৰ স্কুল চাৰ্টিফিকেট, নগাঁও মিছন হাই স্কুল। মোৰ মা তেতিয়া 6/3/1956 চনত ক্লাছ KGত পঢ়িছিল নগাঁও। মোৰ মাৰ বয়স তেতিয়া 17/3/1950। এখন হৈছে ভোটাৰ লিষ্ট 1956 চন। ভোটাৰ লিষ্ট বহুত আছে আৰু আছে, কিন্তু এইখন হৈছে 1956 চনৰ ভোটাৰ লিষ্ট। মোৰ বৰ্তাৰ নামত আছে, মোৰ দেউতাৰ নামত আছে। তাৰপিছতো দেখা গৈছে আপুনি তাৰ পিছতো মোক বিদেশী ঘোষণা কৰিছে। তেতিয়া মানে লোক আদালত এখন বহক। মই অনুৰোধ কৰিছোঁ, লোক আদালত এখন বহক। মোৰ কাগজ পত্ৰখিনি চাওক, কোনে ন্যায় পায়, কাৰ অন্যায় হৈছে, কোনে অন্যায় কৰিছে আপোনালোকে গম পাব। আৰু আপোনালোকৰ জৰিয়তে মই মিডিয়াক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে খুব ধুনীয়াকৈ মোৰ কথাখিনি কৰিছে, মই ভাল পাইছোঁ। আৰু মানে মই যে বিদেশী নহয়, আপোনালোকৰ জৰিয়তে যাতে অসমৰ জনগণে, অসম চৰকাৰে ভালকৈ বুজি পায় যে মই যে বিদেশী নহয়, মই ভাষা ধুনীয়াকৈ ক'ব পাৰিছোঁ। মোৰ প্ৰমাণ পত্ৰখিনি যাতে খুব সম্পূৰ্ণকৈ আপোনালোকৰ জৰিয়তে যাতে গোটেই অসমবাসীয়ে গম পায়, মই এইখিনি